আউযু বিল্লাহি মিনাশ শাইতানির রাজিম বিসমিল্লাহির রহমানির রহিম। আৰম্ভ কৰিছোঁ পৰম কৰুণাময় আল্লাহৰ ওপৰত ভৰসা কৰি। আৰু একচুৱেলি কিবা এটা ক'বলৈ সাহস কৰিবলৈ বিচাৰিছোঁ। আজি আজি বৰ ডাঙৰ পবিত্ৰ দিন। আজিৰ এই দিনটো হৈছে আমাৰ শবে বৰাতৰ দিন। তো সকলোৱে জনা দৰকাৰ, বিশেষকৈ আমাৰ মুমিন ভাইসকলো জনা দৰকাৰ। আৰু বহুতে জানেও যে আজি শবে বৰাতৰ দিন কি, আৰু হয়তো বা বহুতে এই শবে বৰাতৰ ৰাতিটো পাৰ কৰিবলৈ হয়তো বহুতে যা যোগাৰো কৰিছে। গতিকে মই কোনো জোনাব আলিম উলেমা ইকৰাম আদিতো নহয়, কিন্তু হ'লেও প্ৰত্যেকজন ইমানৱালাই ভিতৰতে এজন জোনাব সোমাই থাকিব লাগে বুলি অনুভৱ এটা কৰি যি জানো সেইখিনি আপোনালোকৰ ওচৰত ক'বলৈ বিচাৰিছোঁ। হৈছে কি যে আজিৰ ৰাতি হৈছে আটাইতকৈ এটা ডাঙৰ ৰাতি, আৰু এই ৰাতি হৈছে ইবাদতৰ ৰাতি, জাগি থকাৰ ৰাতি। কিহৰ কাৰণে? পৰম কৰুণাময় আল্লাহৰ সান্নিধ্য পাবৰ বাবে, তেখেতৰ ওচৰত ক্ষমা মাৰ্জনা কৰিব বিচাৰিবৰ কাৰণে। ক্ষমা কিহৰ? ক্ষমা হৈছে আমি মানৱ গোষ্ঠীয়ে, জাতিয়ে বা আমি মানৱে নিশ্চয়কৈ ভুল কৰোঁ। সেই ভুলৰ ক্ষমা বিচাৰিবলৈ কাৰণে, অনুতপ্ত হ'বলৈ, পশ্চাতাপ কৰিবৰ কাৰণে। কাৰণ আমি ভগৱন্ত নহয়, আমি আল্লাহ নহয়, হয়নে? গতিকে আমাৰ পৰা নিশ্চয়কৈ ভুলটো হ'বই। ফিৰিস্তা নহয় আমি, ভুলটো আমাৰ ওচৰত হ'বই। ফিৰিস্তাৰ ভুল হৈছে, আমাৰ ভুল নহ'বনে? গতিকে ভুলো বহুত ধৰণৰ ভুল থাকে নহয়। গতিকে সেইবিলাক ভুলৰ প্ৰায়শ্চিত্ত কৰিবৰ কাৰণে আজিৰ তাৰিখত একান্ত মনে ওপৰৱালাজনৰ সমীপত কান্দি দোৱা কৰিব লাগিব, বিচাৰিব লাগিব, তেখেতৰ ওচৰত তওবা কৰিব লাগিব। যাক তওবাৰ ৰাতি বুলি কোৱা হয়, তওবা কৰিব লাগিব, তওবা কৰিব লাগিব। সেই ওপৰৱালাজনৰ ওচৰত আজিৰ দিনটোত নিজৰ ৰোগ নিৰাময়ৰ কাৰণে, নিজৰ অশান্তি জৰ্জৰিত জীৱনটোক যাতে শান্তি হয়, যাতে টকা পইচাৰ ফালৰ পৰাও যদি অসুবিধা পাই আছে, সকলো ধৰণৰ তেখেতক বিচাৰিবৰ কাৰণে আজিৰ ৰাতি বনোৱা হৈছে। হাজাৰ হাজাৰ লাখ লাখ ৰাতিতকৈ আজিৰ ৰাতি হয়তো বা উত্তম ৰাতি বুলি ঘোষণা কৰা হৈছে কিতাপে পত্ৰই।